মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ ল'বলৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে নিষিদ্ধ কৰি দিয়া হৈছে অসমত গাহৰি ইতিমধ্যে অসমত নিষিদ্ধ কৰি দিয়া হৈছে। কোনেও কতো বিক্ৰী কৰিব নোৱাৰিব, কোনেও কতো কাটিব নোৱাৰিব, কোনেও কতো খাব নোৱাৰিব। অসমৰ প্ৰায় কেইখন জিলাতে ইতিমধ্যে গাহৰি নিষিদ্ধ কৰি দিয়া হৈছে। গাহৰিৰ ওপৰত বিশেষকৈ ইতিমধ্যে পশু চিকিৎসকে এই নিৰ্দেশনা প্ৰেৰণ কৰিছে, সতৰ্কবাণী জাৰি কৰিছে। যদিহে কোনো লোকে গাহৰি এই নিৰ্দেশনা প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা যদিহে অমান্য কৰে, উলংঘা কৰে, তেনেহলে বিপদত পৰিব পাৰে। ভাৰতীয় দণ্ডবিধিৰ অধীনত তেওঁক শাস্তি বিহিব পাৰে। ইতিমধ্যে গাহৰি নিষিদ্ধ কৰিছে অসমৰ কেইবাখনো জিলাত। বৰপেটা জিলাত বিশেষকৈ ইতিমধ্যে গাহৰি নিষিদ্ধ কৰি দিয়া হৈছে, সতৰ্কবাণী জাৰি কৰিছে। কোনেও যাতে গাহৰি বিক্ৰী কৰিব নোৱাৰিব, কোনেও যাতে গাহৰি কাটিব নোৱাৰিব, কোনেও যাতে গাহৰি খাব নোৱাৰিব। গাহৰিৰ পৰা সম্পূৰ্ণৰূপে দূৰত থকাৰ বাবে ইতিমধ্যে নিৰ্দেশনা প্ৰেৰণ কৰিছে প্ৰশাসনৰ ফালৰ পৰা। পশু চিকিৎসকসকলে ইতিমধ্যে সষ্টম হৈ উঠিছে, আঁতৰি থাকিবলৈ, সাৱধানে থাকিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে। কিয়নো গাহৰিত আহিছে আফ্ৰিকান সোয়াইন ফ্লু, আৰু এই আফ্ৰিকান সোয়াইন ফ্লু ইতিমধ্যে অসমৰ কেইবাখনো জিলাত চানি ধৰা পৰিলক্ষিত হৈছে, যাৰ বাবে ইতিমধ্যে সতৰ্ক হ'বলৈ আহ্বান জনাইছে চিকিৎসকৰ ফালৰ পৰা, লগতে প্ৰশাসনৰ ফালৰ পৰা। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে অসমত নিষিদ্ধ কৰা হ'ল গাহৰিৰ লগত আহিছে অসমলৈ আফ্ৰিকান সোয়াইন ফ্লু। অসমত ভয়ংকৰ ৰূপত গা কৰি উঠিছে এই ৰোগবিধ, যাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া গাহৰি। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিলেই পৰিব বিপদত। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব পাৰে আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ৰোগবিধে দেখা দিছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জিলাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে অসমত নিষিদ্ধ কৰা হ'ল গাহৰিৰ লগত আহিছে অসমলৈ আফ্ৰিকান সোয়াইন ফ্লু। অসমত ভয়ংকৰ ৰূপত গা কৰি উঠিছে এই ৰোগবিধ, যাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া গাহৰি। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিলেই পৰিব বিপদত। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব পাৰে আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ৰোগবিধে দেখা দিছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জিলাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে অসমত নিষিদ্ধ কৰা হ'ল গাহৰিৰ লগত আহিছে অসমলৈ আফ্ৰিকান সোয়াইন ফ্লু। অসমত ভয়ংকৰ ৰূপত গা কৰি উঠিছে এই ৰোগবিধ, যাৰ বাবে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে এতিয়া গাহৰি। প্ৰশাসনৰ নিৰ্দেশনা উলংঘা কৰিলেই পৰিব বিপদত। ভাৰতীয় দণ্ডবিধিৰ 188 ধাৰাৰ অধীনত শাস্তি বিহিব পাৰে আপোনাক। অসমৰ বিভিন্ন জিলাত ইতিমধ্যে এই ৰোগবিধে দেখা দিছে। সষ্টম হৈ উঠিছে এতিয়া পশু চিকিৎসকসকল। জিলাই জিলাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। এই মুহূৰ্তত সবিশেষ লৈ চেষ্টা কৰিছে। অসমত নিষিদ্ধ কৰা হৈছে এতিয়া গাহৰিৰ লগত আফ্ৰিকান সোয়াইন ফ্লু অহাৰ ইতিমধ্যে উমান পাইছে। কেইবাটাও ঠাইতো ইতিমধ্যে আফ্ৰিকান সোয়াইন ফ্লুৱে